নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'। আজি আলোচনা কৰিব ওলাইছোঁ মুখ্যমন্ত্ৰীয়ে কৰা কেইবাটাও ভাল খবৰ। তো কি ভাল খবৰ আছে আপোনালোকৰ বাবে আজি মই জনাম। তো গতিকে আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইজ প্ৰথমতে আপোনালোকক জনাব বিচাৰিছোঁ, যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰী আছে সেই অৰুণোদয় আঁচনি সকললৈ আহিছে এই ভাল খবৰটো। যিহেতু অৰুণোদয় আঁচনি নতুনকৈ আৰু অন্তৰ্ভুক্ত কৰা হ'ব, যিহেতু আৰু 6 লাখ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি। যদি আপোনালোকে নতুনকৈ আবেদন কৰিম বুলি ভাবিছে তেতিয়াহ'লে আবেদন পত্ৰ আপোনালোকে লাভ কৰিব পাৰিব। আবেদন পত্ৰ দিয়া হ'ব, যিহেতু ফেব্ৰুৱাৰী বা মাৰ্চ মাহৰ ভিতৰত আপোনালোকে এই আবেদন পত্ৰ লাভ কৰিব। ক'ত আবেদন পত্ৰ লাভ কৰিব? আপোনালোকে যাব লাগিব পঞ্চায়ত অফিচ বা মহকুমা অফিচত আপোনালোকে খবৰ কৰিব। তাৰ পৰা আপোনালোকে অৰুণোদয় আঁচনি ফৰ্ম লাভ কৰিব। আৰু অৰুণোদয় আঁচনি যদি আপুনি কিস্তি লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকে কি কৰিব? আপোনালোকে 15 তাৰিখলৈকে অপেক্ষা কৰিব। যদি আপোনালোকৰ 15 তাৰিখৰ পিছত যদি 15 তাৰিখৰ ভিতৰতো যদি আপোনাৰ অৰুণোদয় আঁচনি কিস্তি লাভ নকৰে তেতিয়াহ'লে আপুনি আপোনাৰ বেংকৰ যিটো KYC আছে সেই KYCটো আপোনালোকে এবাৰ আপডেট কৰি চাব। যদি আপোনাৰ KYC প্ৰব্লেম নাথাকে তেতিয়াহ'লে আপুনি নিশ্চয় লাভ কৰিব অৰুণোদয় কিস্তি। যিহেতু আপোনালোক ক'ব খুজিছোঁ বহুতো হিতাধিকাৰীয়ে লাভ কৰা নাই অৰুণোদয় কিস্তি। তো কিহৰ কাৰণে অৰুণোদয় কিস্তি আপোনালোকক মই জনাইছোঁ ইতিমধ্যে যে আপোনালোকে এই কামটো কৰিলে আপোনালোকে নিশ্চয় লাভ কৰিব। কিয়নো আপোনালোকক যিহেতু চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিলে যে আপোনাৰ যিটো একাউণ্ট আছে সেই একাউণ্টটো আপোনালোকে এবাৰ আধাৰ লিংক কৰক। আপোনাৰ যদি আধাৰ লিংক হোৱা নাই তেতিয়াহ'লে আপুনি লাভ নকৰিব পাৰে কিস্তি। তো আপুনি আধাৰ লিংক কৰালে নাই? যদি আপুনি আধাৰ লিংক কৰোৱা নাই তেতিয়াহ'লে কেনেকৈ কৰিব? তো আপুনি যাব লাগিব বেংকত গৈ আপোনাৰ আধাৰ কাৰ্ডখন আপোনালোকে দি দিব, বা যদি আপোনাৰ লিংক আগতে দিছিলে বা হোৱা নাই তেতিয়াহ'লে বেংকৰ কৰ্তৃপক্ষৰ লগত আপোনালোকে কথা পাতক। তেখেতসকলে যদি আপোনাৰ লিংক কৰি দিয়া নাই তেতিয়াহ'লে নিশ্চয় লিংক কৰি দিব। আৰু যদি আপুনি বেংকত গৈও কৰিব পৰা নাই বা আপুনি ভাবিছে মোবাইলত কৰিম বুলি, আপুনি অনলাইনতো গৈ কৰিব পাৰিব। আধাৰ লিংকটো বেংক আপোনালোকে লিখি দিলে আপোনালোকে তাতে কৰিব পাৰিব অনলাইনত, ঠিক আছে। তো তেনেকৈ আপোনালোকে আধাৰৰ লগত বেংকৰ লিংকটো কৰি লওক। আৰু আপোনালোকে KYCটো আপডেট কৰিব নাপাহৰিব। KYCটো যদি আপোনাৰ আপডেট নাই তেতিয়াহ'লে আপুনি সোনকালে আপডেট কৰক, নিশ্চয় আপোনালোকে লাভ কৰিব অৰুণোদয় কিস্তি। যিহেতু অৰুণোদয় কিস্তি আপোনালোকক 1250 টকা দিয়া হৈছে। যিসকল দৰিদ্ৰ পৰিয়াল আছে সকলো দৰিদ্ৰ পৰিয়াললৈ 1250 টকা দিয়া হৈছে। তো নতুনকৈ যিহেতু অৰুণোদয় আঁচনিৰ বাবে বহুতো হিতাধিকাৰী আবেদন কৰিছিলে, কিন্তু তাৰে ভিতৰত কিছুমানৰ অৰুণোদয় কিস্তি সোমাইছে বা কিছুমানৰ সোমোৱা নাই। তো তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব? আপোনালোকে যদি আপোনাৰ গোটেইখিনি বস্তু আপডেট থকাৰ পিছতো আপুনি নাপায় তেতিয়াহ'লে আপুনি পঞ্চায়ত অফিচত এবাৰ আপোনালোকে খবৰ কৰিব, বা মহকুমা অফিচত গৈ আপোনাৰ একাউণ্টটো বেনিফিচিয়াৰী নম্বৰটো আপুনি লগত লৈ যাব। আপুনি চেক কৰিব যে আপোনাৰ গোটেইখিনি বস্তু ঠিকে আছে নে নাই। তো গাইজ নিশ্চয় বুজি পালে। আপুনি যদি কিস্তি লাভ কৰা নাই তেতিয়াহ'লে আপুনি আৰু 5 দিন আপোনালোকে বা 4 দিন আপোনালোকে ৱেইট কৰি দিয়ক, নিশ্চয় আপোনালোকৰ একাউণ্টত পইচাটো সোমাই যাব পাৰে। তো গাইজ নেক্সট আপোনালোকৰ মাজত লৈছোঁ এটা নতুন খবৰ, যিটো ক'ব খুজিছোঁ ৰেচন কাৰ্ড। তো ৰেচন কাৰ্ড যদি আপুনি লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকৰ বাবে আহিছে ভাল খবৰ। অহা আপোনালোকে 17 তাৰিখৰ পৰা লাভ কৰিব আপুনি ৰেচন কাৰ্ড। অহা 17 তাৰিখত আপোনালোকৰ সকলো অঞ্চলতে দিয়া হ'ব ৰেচন কাৰ্ড। তো আপুনি যদি ৰেচন কাৰ্ড লাভ কৰা নাই তেতিয়াহ'লে কেনেকৈ লাভ কৰিব? আপুনি আগতে এপ্লাই কৰিছিলে নেকি নতুনকৈ? যদি আপুনি আবেদন কৰিছিলে তেতিয়াহ'লে নিশ্চয় আপুনি লাভ কৰিব ৰেচন কাৰ্ড। তো আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ নামটো আছেনে নাই আপুনি এবাৰ চেক কৰি চাব। তো আপুনি এবাৰ আপোনাৰ ৰেচন কাৰ্ডত নামটো আছেনে নাই এবাৰ চেক কৰি চাব। আপোনাৰ যদি নামটো আছে তেতিয়াহ'লে আপুনি নিশ্চয় লাভ কৰিব ৰেচন কাৰ্ড। আৰু ৰেচন কাৰ্ড যিহেতু আপোনালোকক দিয়া হৈছে চৰকাৰৰ ফালৰ পৰা 40 লাখ পৰিয়ালক যিহেতু দিয়া হ'ব ৰেচন কাৰ্ড। 40 লাখ পৰিয়ালে ৰেচন কাৰ্ডৰ বাবে নতুনকৈ আবেদন কৰিছিলে। যদি আপুনি ৰেচন কাৰ্ড আবেদন কৰিছিলে, আপোনাৰ নামটো যদি আহিছে তেতিয়াহ'লে আপুনি নিশ্চয় লাভ কৰিব ৰেচন কাৰ্ড। তো আপুনি কণ্ট্ৰল দোকানৰ লগত যোগাযোগ কৰিব। আপোনাৰ যিটো বেনিফিচিয়াৰী নম্বৰ আছে আপোনাৰ ৰেচন কাৰ্ডৰ নম্বৰটো আপুনি অনলাইনত উলিয়াই ল'ব। সেই নম্বৰটো আপোনালোকে দোকানত দি দিব। দোকানত যদি দিয়াৰ পিছত তেখেতসকলে আপোনালোকক এখন বহি আপোনালোকক দিব, আৰু লগতে আপোনাৰ ফিংগাৰ প্ৰিণ্ট ল'ব। ফিংগাৰ প্ৰিণ্ট লোৱাৰ পিছতহে আপুনি চাউল সংগ্ৰহ কৰিব পাৰিব, ঠিক আছে। তো এইটো আছিল ভাল খবৰ। যিহেতু অহা 17 তাৰিখৰ ভিতৰত আপোনালোকে লাভ কৰিব নতুন যিসকল হিতাধিকাৰী আছে সেই নতুন হিতাধিকাৰীসকলে ৰেচন কাৰ্ড। যদি আপুনি ৰেচন কাৰ্ড লাভ কৰা নাই তেতিয়াহ'লে আপুনি অতি সোনকালে লাভ কৰিব ৰেচন কাৰ্ড।
আৰু ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব আয়ুষ্মান কাৰ্ড যেহেতু মুখ্যমন্ত্ৰীয়ে জনাইছে যে আপুনি 5 লাখ টকা আপোনালোকে বীমা আঁচনি লাভ কৰিব পাৰিব বছৰি আপুনি 5 লাখ টকা হেল্থৰ বাবে আপোনালোকে এই মানে আয়ুষ্মান কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব তো এইটো আছিল সেকেন্ড খবৰ যেটো 3 নম্বৰত আপোনাক জনাব বিচাৰিছো যিবিলাক আত্মসহায়ক মহিলা আছে সেই আত্মসহায়ক মহিলাসকলে লাভ কৰিব কিকে আপোনাৰ 10000 টকা আপুনি 10000 টকাত কোনো ধৰণৰ সাবসিডি দিব নালাগে কোনো ধৰণৰ ইন্টাৰেষ্ট দিব নালাগে সেই 10000 টকা যদি আপুনি ব্যৱসায় ভালকৈ কৰে আপুনি যদি ব্যৱসায় ভালকৈ কৰে নেক্সট আপোনালোকক 25000 টকা দিয়া হ'ব আপোনালোকক বেংকৰ পৰা লৈ দিয়া হ'ব আপোনাক লোন চৰকাৰে তো চৰকাৰে আপোনালোকক 12000 টকা যেহেতু আপোনালোকক সাবসিডি দিম বুলি কৈছে বাকিখিনি আপুনি ঘূৰাব লাগিব কিন্তু আপোনালোকে 12000 টকা সাবসিডি পাব আৰু বাকিখিনি আপুনি চৰকাৰক ঘূৰাই দিব লাগিব কিবা আপোনালোকে ইন্টাৰেষ্টত দিয়া হ'ব কিন্তু আপোনালোকে একেবাৰে কম ইন্টাৰেষ্টত আপোনালোকে লাভ কৰিব এই টকা আৰু যদি 25000 টকা আপোনালোকে পোৱাৰ পিছত ভালকৈ যদি আপোনালোকে ঘূৰাই দিয়ে নেক্সট আপোনালোকক দিয়া হ'ব 50000 টকা সেই 50000 টকাটো আপোনালোকৰ ইন্টাৰেষ্ট কম হ'ব আপোনালোকে 3 টকা কিবা আপোনাৰ কোৱা হৈছে তো তেনেকৈ আপোনালোকে সেই ইন্টাৰেষ্টটো লাভ কৰিব পাৰিব ইন্টাৰেষ্টত আপুনি 50000 টকা লাভ কৰিব তো ব্যৱসায়টো আপোনালোকে কেনেকৈ কৰিব তাৰ ওপৰত আপোনালোকে এখন লিষ্ট তৈয়াৰ কৰক সেই লিষ্টখনৰ মতে আপোনালোকে ব্যৱসায়টো কৰক যদি আপোনাৰ ব্যৱসায়টো ভাল হয় নিশ্চয় আপোনালোকে সেই স্কিমৰ আপোনালোকে সুবিধা লাভ কৰিব পাৰিব আৰু কিকে দিয়া হ'ব এই আত্মসহায়ক মহিলাসকলক যেহেতু 10000 টকা আপোনাৰ একাউণ্টটো আপোনালোকে ৰেডি কৰক আপোনাৰ একাউণ্টটো ৰেডি হৈ আছে নে নাই যদি আপোনাৰ বেংকৰ একাউণ্ট নাই তেতিয়াহ'লে আপুনি সৰধৰকৈ এতিয়াই আপুনি এখন একাউণ্ট আপোনালোকে বেংক একাউণ্ট এটা ওপেনিং কৰক সেই বেংক একাউণ্টটো ওপেনিং কৰাৰ পিছতহে আপুনি লাভ কৰিব আপুনি 10000 টকা একাউণ্টত যিবিলাক মহিলা আছে ধৰক আপুনি ব্যৱসায় কৰিম বুলি ভাবিছে আপুনি সেই ব্যৱসায়টো আপোনালোকে ভালকৈ কৰিব লাগিব কি ব্যৱসায় কৰিব আপোনালোকে এটা প্ল্যান বনাওক সেই ব্যৱসায়ৰ ওপৰতহে আপোনালোকে পইচাটো লাভ কৰিব পাৰিব তো এইটোকৈ ভাল খবৰ যেহেতু আপোনাক জনালো আপোনালোকে অতি শীঘ্ৰে 2 দিনৰ ভিতৰতে যেহেতু আপুনি এই 10000 টকা লাভ কৰিব পাৰিব তো গাইস আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো আজিৰ ভিডিওটো চাই কেনেকুৱা পালে জনাব ভিডিওটো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো যেহেতু নতুনকৈ আহিছে তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিও আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ ইমানে জয় আই অসম